Good morning, students. Good morning, madam. ভাল তোমালোকৰ? ভালে ma'am. আমি আকৌ আহি গৈছো আমাৰ ক্লাছ লৈ। আজি হৈছে 24 জুলাই 2021। টাইম হৈছে 8:30 to 9:30। ক্লাছ হৈছে 6 সেমিষ্টাৰ পাছ কোৰ্স। পেপাৰ হৈছে তোমাৰ ইউনিট 2 লেসন প্ল্যান এণ্ড অডিও ভিজুৱেল এইডছ আৰু তাৰেই আজি আমাৰ টপিক হৈছে ইণ্টাৰনেট। আজি আমি ইণ্টাৰনেট সম্পৰ্কে আলোচনা কৰিম। লাষ্ট ক্লাছ আমি আলোচনা কৰিছিলো কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশন, কেনেকৈ কম্পিউটাৰ এটা দৃশ্য শ্ৰব্য সঁজুলি হিচাপে কাম কৰিব পাৰে আৰু এডুকেশ্যনত কম্পিউটাৰৰ ভূমিকাটো কি। আমি লাষ্ট ক্লাছত এই কথা ডিছকাছ কৰিছিলো। আজি আমি ডিছকাছ কৰিবলৈ লৈছো ইণ্টাৰনেট সম্পৰ্কে। ইণ্টাৰনেট কি আৰু ইয়াৰ প্ৰয়োজনীয়তা কি। ষ্টুডেণ্ট, ইণ্টাৰনেটৰ প্ৰয়োজনীয়তা আমি আমাৰ দৈনন্দিন জীৱনত কি ধৰণে উপলব্ধি কৰি আছো সেইটো আমি আমাৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰাই ক'ব পাৰোঁ। উইদাউট ইণ্টাৰনেট আমাৰ লাইফটো একেবাৰে অচল। আজি চোৱা, আজি যে আমি এই অনলাইন ক্লাছ কৰি আছো আমাৰ ইণ্টাৰনেট থকাৰ কাৰণে। ইণ্টাৰনেট যদি আমাৰ নাথাকিলেহেঁতেন আমি এই ক্লাছটো কৰিবই নোৱাৰিলোহেঁতেন। ইমানে এটা গুৰুত্বপূৰ্ণ অংশ হ'ল ইণ্টাৰনেট আমাৰ জীৱনৰ। আহা আমি এতিয়া ইণ্টাৰনেট সম্পৰ্কে জানি লওঁ। ষ্টুডেণ্ট, মই এটা অনলাইন আৰ্টিকেল ইউজ কৰি আছো, চাইবাৰ লাইবেল ডেভিয়েট এ পডছ। তেওঁৰ এটা আৰ্টিকেল মই ইয়াত ইউজ কৰি আছো। এইটো এটা ৱেবছাইট। ইয়াত মই characteristics of internet আজি ডিসকাস কৰিম, and I am using this particular e-content only to teach my student. There is no other intention of using this e-content. তো students চোৱা, ইণ্টাৰনেট পঢ়াবলৈ আমি ইণ্টাৰনেটৰে সহায় ল'ব লগা হৈছে। ইণ্টাৰনেটৰ সহায় লৈহে আমি ইণ্টাৰনেট পঢ়াব লগা হৈছে এতিয়া। তো ইণ্টাৰনেট কি চোৱা, তোমালোকে পইণ্টছ কেইটা লিখি লিখি যোৱা কাৰণ মই তোমাক প্ৰশ্ন কৰিম। আচ্ছা, এতিয়া চোৱা, Okay, ma'am. ইণ্টাৰনেট কি চোৱা। Internet is a huge communications facility which consists of a worldwide network of computer networks deployed to communicate information. তার মানে কি স্টুডেন্ট, ইন্টারনেট হল এনেকুৱা ধৰণৰ এটা ব্যৱস্থা যে ব্যৱস্থা পৃথিৱীৰ সকলো কম্পিউটাৰৰ লগত এটা সংযোগ স্থাপন কৰি আমাক বাৰ্তা দিয়া হয়। ইয়াত মই কথাটো অকণমান স্পষ্টকৈ কৈছোঁ। আমি যেতিয়া ইণ্টাৰনেটত কোনো এটা তথ্য চাৰ্চ কৰোঁ, কোনো এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন চাৰ্চ কৰোঁ, সেইটোতো ভগৱান নহয় যে আমাক ওপৰৰ পৰা ইনফৰমেশ্যনটো দি দিব। যিকোনো এটা ইনফৰমেশ্যন আমি চাৰ্চ কৰিলোঁ লগে লগে ভগৱানে ভৰাই দিলে ইণ্টাৰনেটত, সেইটো নহয়। ইণ্টাৰনেট এই পাৰ্টিকুলাৰ মেটেৰিয়েলটো বেলেগ কম্পিউটাৰ বেলেগ ৱেবছাইটৰ পৰা কালেক্ট কৰে, কালেক্ট কৰি আমাক প্ৰভাইড কৰে। ইণ্টাৰনেট, ইণ্টাৰ মানে ভিতৰুৱা, নেটৱৰ্ক মানে যোগাযোগ, এটা ভিতৰুৱা যোগাযোগ। কি ধৰণৰ ভিতৰুৱা যোগাযোগ? ইয়াত কি কৰা হয়, পৃথিৱীৰ যিমান কানেকশ্যনছ আছে, আহা শিল্পা, পৃথিৱীৰ যিমান কানেকশ্যনছ আছে, যিমান কম্পিউটাৰ এছ'চিয়েটেড কানেকশ্যনছ আছে, যিমান কম্পিউটাৰ আছে পৃথিৱীত, তাৰ যিমান তথ্য আছে, যিমান কথা আছে, সেই সকলো কথা এটা আৰু এটাৰ লগত কানেক্টেড। ইণ্টাৰনেট, নেট কানেক্টেড। যেতিয়াই আমি কোনো এটা তথ্য চাৰ্চ কৰোঁ লগে লগে ইণ্টাৰনেটে কি কৰে, সেই কথাবিলাক, সেই শব্দবিলাক, আমি যে শব্দবিলাক পুট কৰিছোঁ সেই শব্দবিলাক 1 ছেকেণ্ডৰ ভিতৰতে চাৰ্চ কৰে যে পৃথিৱীৰ সব কম্পিউটাৰ, পৃথিৱীৰ সব নেটৱৰ্কিং, পৃথিৱীৰ সব ৱেবছাইটত কি আছে, এই সম্পৰ্কে কি তথ্য আছে, তাৰ ওপৰত ভিত্তি কৰি ইণ্টাৰনেটে সেই ডাটাবিলাক আমাৰ ওচৰত উলিয়াই দিয়ে। তাৰ পৰাই আমি বাছি লওঁ আমাৰ কি দৰকাৰ। তো এইটো হ'ল ইণ্টাৰনেটৰ সুবিধা। ইণ্টাৰনেট হ'ল নেটৱৰ্কিং চিষ্টেম, এটা নেটৱৰ্ক য'ত বিভিন্ন তথ্য, পৃথিৱীৰ বিভিন্ন ডিজিটেল তথ্য যেকেইটা ডিজিটেলি সেভ আছে, কম্পিউটাৰৰ ভিতৰত ছফ্টৱেৰ হিচাপে সেভ আছে, তোমাৰ এয়াৰত সেভ আছে,
টেকনিক্যালি সেভ আছে, সেই সকলো তথ্যৰ মাজত এটা যোগসূত্ৰ স্থাপন, ইণ্টাৰনেট পৃথিৱীৰ সব তথ্যৰ মাজত এটা যোগসূত্ৰ স্থাপন, আৰু যেতিয়াই আমাৰ প্ৰয়োজন হৈছে সেই তথ্য আমাৰ ওচৰত দাঙি ধৰা, সেই প্ৰক্ৰিয়াটো হৈছে ইণ্টাৰনেট। তাৰপিছত চোৱা, ইণ্টাৰনেট হ'ল এটা কণ্টেণ্ট প্ৰভাইডাৰ। ইণ্টাৰনেট আমাক তথ্য দিয়ে, আমাক এটা কণ্টেণ্ট দিয়ে, ইট ইজ আ কণ্টেণ্ট প্ৰভাইডাৰ। আমাক তথ্য দিয়ে, আমাক ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিয়ে, আৰু সেই ইনফৰমেশ্যনৰ ওপৰত ভিত্তি কৰি আমি আমাৰ জ্ঞান বৃদ্ধি কৰোঁ। ইণ্টাৰনেট, হোৱাট ইজ দ্য চিষ্টেম, কি হয়, ইণ্টাৰনেটত যেতিয়া আমি সাৰ্চ কৰোঁ কোনো এটা কণ্টেণ্ট, কোনো এটা কথা, যেতিয়া আমি ইণ্টাৰনেটত সাৰ্চ কৰোঁ, সাৰ্চ কৰাৰ লগে লগে সেই ইণ্টাৰনেটে কি কৰে, বাকী কম্পিউটাৰৰ লগত এটা নেটৱৰ্কিং বনায়, সেই কম্পিউটাৰৰ পৰা আমাক সেই তথ্যটো দিবলৈ চেষ্টা কৰে। দিছ ইজ দ্য মেইন কনচেপ্ট অফ ইণ্টাৰনেট। নাও ষ্টুডেণ্ট, আমি যদি ইণ্টাৰনেটৰ বৈশিষ্ট্যবোৰ চাওঁ, হোৱাট আৰ দ্য কেৰেক্টাৰিষ্টিক্স অফ ইণ্টাৰনেট, ইণ্টাৰনেটৰ বৈশিষ্ট্য কি কি বৈশিষ্ট্য আছে আমি চাই লওঁ। ইণ্টাৰনেটৰ বৈশিষ্ট্য হ'ল নাম্বাৰ 1, ইটছ গ্লোবেল ইন নেচাৰ। ইণ্টাৰনেট হ'ল এটা গ্লোবেল প্ৰগ্ৰাম। এইটো গ্লোবেল হয়, গ্লোবেল ইন দ্য চেন্স ডেট ইণ্টাৰনেটত আমি যিকোনো প্ৰগ্ৰাম, যিকোনো কথা ৱৰ্ল্ড ৱাইড সাৰ্চ কৰিব পাৰোঁ। যেতিয়াই আমি ইণ্টাৰনেটত কোনো এটা কথা সাৰ্চ কৰোঁ, সেইটো পৃথিৱীৰ যে প্ৰান্তত আছে, যেনেকৈ অৱস্থাত ডিজিটেলি সেভ আছে, লগে লগে আমাৰ কম্পিউটাৰত সেইটো ইণ্টাৰনেটে ডিছপ্লে কৰে। আৰু ইণ্টাৰনেটৰ যোগেদি আমি নেশ্যনেল, ইণ্টাৰনেশ্যনেল, পৃথিৱীৰ যিকোনো প্ৰান্তৰ মানুহৰ লগত কথা ক'ব পাৰোঁ। হোৱাটছআপত আমি কথা ক'ব পাৰোঁ, আমি বিভিন্ন ধৰণৰ তথ্য শ্বেয়াৰ কৰিব পাৰোঁ। পৃথিৱীৰ যিকোনো প্ৰান্তত নাথাকক লাগিলে ইণ্টাৰনেটৰ সহায়ত আমি যিকোনো মুহূৰ্তত যিকোনো মানুহৰ লগত এটা যোগাযোগ স্থাপন কৰিব পাৰোঁ। গুগল মিটৰ যোগেদি পাৰোঁ, ক্লাছৰুমৰ যোগেদি পাৰোঁ, গুগল ক্লাছৰুমৰ যোগেদি তোমাৰ ইমেইল আহে, আমাৰ পৃথিৱীৰ যিকোনো প্ৰান্তৰ পৰা ইমেইল আহিব পাৰে। আমি এই ধৰণে বিভিন্ন প্ৰকাৰে যোগাযোগ স্থাপন কৰিব পাৰোঁ। নেক্সট ইজ its potential to shift the balance of power in the offline world. Yes, student, এই যে আমাৰ পৃথিৱী, অফলাইন পৃথিৱী, আমি এই পৃথিৱীত উইদাউট ইণ্টাৰনেট ভাবিবই নোৱাৰোঁ। এতিয়া চোৱা ষ্টুডেণ্ট, মোৰ আজি ৰাতিপুৱাৰ পৰা ঘৰত কাৰেণ্ট নাই, আৰু কাৰেণ্ট নথকাৰ কাৰণে তোমাৰ এই যে ল্যাপটপৰ চাৰ্জ বা মোবাইলৰ যেটো চাৰ্জ আছে সেইটো এই ক্লাছলৈ হ'ব, নেক্সট ক্লাছলৈ হ'বনে নহয় সেই কথাটো মই নাজানো। যদি ইণ্টাৰনেট এতিয়া নাথাকে, যদি কাৰেণ্ট নাথাকে, আমি ক্লাছ ল'ব নোৱাৰিম। আমাৰ কেতিয়াবা কিছুমান সমস্যাৰ কাৰণে, সামাজিক সমস্যাৰ কাৰণে গভৰ্ণমেণ্টে ইণ্টাৰনেটটো কাটি থয়, 7 দিন 8 দিনৰ কাৰণে ইণ্টাৰনেট কাটি থয়। আৰু যেতিয়া ইণ্টাৰনেট কাটি থয়, আমি পৃথিৱীৰ পৰা বিচ্ছিন্ন হৈ যাওঁ, আমাৰ সকলো কানেকশ্যন পৃথিৱীৰ পৰা কাট খাই যায়। আৰু তাৰ কাৰণে কি হয়, কোনো তথ্য নোপোৱাৰ কাৰণে আমাৰ কোনো ধৰণৰ বিকাশ নহয়। তোমালোকে চাবা ষ্টুডেণ্ট, যিবিলাক জাগাত ইণ্টাৰনেট নাই, যিবিলাক কাণ্ট্ৰিত ইণ্টাৰনেট বেণ্ড আছে, যিবিলাক কাণ্ট্ৰিত বাহিৰা ইনফৰমেশ্যন পোৱাৰ ওপৰত মানে ৰোকটোক আছে, তুমি বাহিৰা ইনফৰমেশ্যন পাব নোৱাৰিবা, সেইবিলাক কাণ্ট্ৰিৰ উন্নতিও কম। তুমি যেতিয়ালৈকে তোমাৰ দেশৰ বাহিৰত কি হৈ আছে, তোমাৰ ষ্টেটৰ বাহিৰত কি হৈ আছে, তোমাৰ ঘৰৰ বাহিৰত কি হৈ আছে, সেই নিউজবিলাক, সেই কথাবিলাক, সেই ইণ্টাৰনেটৰ যোগেদি সেই তথ্যবিলাক তুমি যদি নোপোৱা, তোমাৰ শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক বিকাশ সাধন নহয়। এটা দেশৰ অৰ্থনৈতিক, সামাজিক, শৈক্ষিক বিকাশ নহয়। সেইটো কাৰণে ইণ্টাৰনেট ইমানেই প্ৰয়োজনীয় বস্তু, এইটো এটা গ্লোবেল কনচেপ্ট, এইটো বিশ্বজোৰা কনচেপ্ট, আৰু ইয়াৰ যোগেদি আমি গোটেই পৃথিৱীৰ লগত কানেক্টেড হ'ব পাৰোঁ আৰু নিজৰ বিকাশ সাধন কৰিব পাৰোঁ। এইটোৰ ইমানেই পটেনচিয়েল আছে যে এই পৃথিৱী, এই অফলাইন পৃথিৱীত বান্ধি থ'ব পাৰিছে। এই গোটেই পৃথিৱীক এটা গ্লোবেল ফেমিলিৰ নিচিনা বান্ধি থ'ব পাৰিছে। এক্সেচিবিলিটি খুবেই সহজ। এক্সেচিবিলিটি, ইণ্টাৰনেট এক্সেছ কৰা, ইণ্টাৰনেটৰ যোগেদি কাম কৰা খুবেই সহজ। আমি অত্যন্ত সহজভাৱে ইণ্টাৰনেটত যিকোনো এটা তথ্য পাব পাৰোঁ,
আৰু যদি আমি নাপাওঁ কেনেকৈ পাব লাগে তাৰ ইনফৰমেশ্যন ইণ্টাৰনেট আমাক দিয়ে। ইণ্টাৰনেট অত্যন্ত সহজ ইউজ কৰিবলৈ আৰু পৃথিৱীৰ যিকোনো প্ৰান্তৰ ইনফৰমেশ্যন আমি ইয়াত পাব পাৰোঁ। নেক্সট, ইটছ ফেচিলিটেশ্যন অফ ৰিপাব্লিকেশ্যন। ইণ্টাৰনেট ইমানেই বেছি ফেচিলিটি দিয়ে। ইণ্টাৰনেট ৱৰ্ক এজ আ ফেচিলিটেটৰ, মোটিভেটৰ, কাউন্সিলৰ, ইনোভেটৰ। ইণ্টাৰনেট আমাক ফেচিলিটি দিয়ে। পৃথিৱীৰ যিকোনো ইনফৰমেশ্যন 1 ছেকেণ্ডৰ ভিতৰত পোৱাৰ ফেচিলিটি দিয়ে। মোটিভেটৰ আমাৰ মাজত এটা উৎসাহ যোগায় যাতে আমি আৰু নতুন কথা জানিব পাৰোঁ। ইনোভেটৰ নতুন নতুন পদ্ধতি ইণ্টাৰনেটত সদায় উদ্ভৱ হৈ থাকে। নতুন নতুন কনচেপ্ট হোৱাটছআপত আমি দেখোঁ, হোৱাটছআপৰ ফিচাৰ্ছ চেঞ্জ হৈ গ'ল। কিছুমান গুগল মিটৰ ফিচাৰ্ছ চেঞ্জ হৈ গ'ল। গুগল মিটত নতুন ছিষ্টেম আহি গ'ল। মাইক্ৰ'ছফ্ট অফিচ টিম চেঞ্জ হৈ গ'ল। এই ধৰণৰ পৰিৱৰ্তন আমি চাই থাকোঁ। এই পৰিৱৰ্তনবিলাক নতুন নতুন ইনোভেশ্যনবিলাক ইণ্টাৰনেটত আহি থাকে আৰু যিবিলাকৰ যোগেদি আমি নিজকে আপডেটেড কৰি থ'ব পাৰোঁ। It is a long-term impact. Yes, it has a long-term impact. Student long-term impact কেলে চোৱা, ইণ্টাৰনেট আমি কিমান সৰুৰ পৰা কৰি আছোঁ, কিমান দিনৰ পৰা ইণ্টাৰনেট আমাৰ জীৱনৰ লগত কানেক্টেড হৈ আছে। এইটোৰ ইম্পেক্টটো লং টাৰ্ম। এইটো আমাৰ জীৱনৰ এটা এৰিব নোৱাৰা এছপেক্ট। লাইফ লং আমি এইটো পাই থাকিম আৰু ইউজ কৰি থাকিম। তো এইকেইটা হ'ল ইণ্টাৰনেটৰ লগত জড়িত বৈশিষ্ট্য। তো ষ্টুডেণ্ট আমি কি পালোঁ? ইণ্টাৰনেট হ'ল এটা ৱেব কানেকশ্যন ছিষ্টেম, যে কানেকশ্যনত পৃথিৱীৰ সকলো ডিজিটেল তথ্য এটা জাগাত সংগ্ৰহিত হৈ থাকে। যেতিয়াই আমাৰ প্ৰয়োজন হয় ইণ্টাৰনেটে সেই তথ্যবিলাকৰ পৰা বিভিন্ন কম্পিউটাৰৰ লগত, বিভিন্ন ডিজিটেল মিডিয়াৰ লগত লগে লগে এটা যোগসূত্ৰ স্থাপন কৰে, লগে লগে এটা কানেকশ্যন স্থাপন কৰে। আৰু যেতিয়াই আমি ইণ্টাৰনেটত কিবা এটা চাৰ্চ কৰোঁ, ইণ্টাৰনেটে লগে লগে সেই কানেকশ্যনৰ পৰা আমি বিচৰা তথ্য আমাৰ ল্যাপটপ, কম্পিউটাৰ বা মোবাইলত ডিসপ্লে কৰে। দিস ইজ দ্য মেইন ফাংশন অফ ইন্টারনেট অর মেইন কনসেপ্ট অফ ইন্টারনেট। তো ইন্টারনেটের মেইন কনসেপ্টটো আমি কি বুঝি পালো সুস্মিতা? Ma'am, internet is a global program. Okay. Yes. Internet পৃথিবীর যিকোনো ইন্টারনেট হয়েছে একটা গ্লোবাল প্রোগ্রাম। ইয়েস, য'ত আমি যেতিয়াই কোনো তথ্য সংগ্ৰহ কৰোঁ তেতিয়া এটা নেট কানেকশ্যন পৃথিৱীৰ গোটেই ডিজিটেল মিডিয়াৰ লগত সংযোগ হৈ যায়। এটা নেট কানেকশ্যন ক্ৰিয়েট হৈ যায়, তৈরি হৈ যায়। আৰু সেই কানেকশ্যনৰ পৰা ইণ্টাৰনেটে আমি বিচৰা তথ্য উলিয়াই আমাৰ কম্পিউটাৰ বা মোবাইলত ডিসপ্লে কৰে। দিস ইজ ইন্টারনেট, এটা গ্লোবাল কানেকশ্যন য'ত আমি ডিজিটেলি বিভিন্ন তথ্যৰ লগত পৃথিৱীৰ বিভিন্ন কৰ্নাৰত থকা বিভিন্ন এলিমেণ্টছৰ লগত, মানুহৰ লগত, সিচুৱেশ্যনৰ লগত নিজক লগে লগে কানেক্টেড কৰিব পাৰোঁ। সেই ৱেব পৰ্টেলটোৱে হ'ল ইণ্টাৰনেট। আচ্ছা, ইণ্টাৰনেটৰ কেইটামান বৈশিষ্ট্য অভিস্মিতা, ৰিংকিমণি, অষ্টমী কোনে ক'ব কেইটামান বৈশিষ্ট্য? ইণ্টাৰনেটৰ যোগেদি পৃথিৱীৰ যিকোনো প্ৰান্তত থকা মানুহৰ লগত যোগাযোগ স্থাপন কৰিব পাৰোঁ আৰু ইণ্টাৰনেটৰ যোগেদি নিজৰ সাধন কৰিব পাৰোঁ আমি। আৰু ইণ্টাৰনেটৰ দ্বাৰা সকলো ইনফৰমেশ্যন ছেকেণ্ডত আমি কালেক্ট কৰিব পাৰোঁ। বাহ, ভেৰি নাইস। এতিয়া চোৱা, ইমান প্ৰয়োজনীয় এটা বস্তু, তাৰ শৈক্ষিক ভূমিকা কি হ'ব পাৰে? ৰোল অফ ইণ্টাৰনেট ইন এডুকেশ্যন। শিক্ষাত ইণ্টাৰনেটৰ ভূমিকা কি হ'ব পাৰে? এতিয়া আমি সাৰ্চ কৰিম। তো আমি চালো যে ইণ্টাৰনেট হ'ল এনেকুৱা এটা গ্লোবাল কানেকশ্যন, যে কানেকশ্যনে আমাক পৃথিৱীৰ যিকোনো প্ৰান্তৰ লগত এটা যোগাযোগ স্থাপন কৰাত সহায় কৰে।
এতিয়া ইণ্টাৰনেটৰ ভূমিকা শিক্ষাত কি? মই এটা অনলাইন আৰ্টিকেল ইউজ কৰি আছো. দিস ইজ এন অনলাইন আৰ্টিকেল. দ্য এছিয়ান স্কুল, Dehradun, India, affiliated to CBSE New Delhi. This is an website. I have got a website, and here I have got one important information which is posted on January 4, 2019, and the topic is Role of Internet in Education. And I am using this content only to teach my student. There is no other thinking or intention of using this online article. তো স্টুডেন্ট এতিয়া আমি এটা অনলাইন আর্টিকেল চাইলাম. ইন্টারনেট প্লেজ আ ভেরি ইম্পর্টেন্ট রোল ইন এডুকেশন. এই মডার্ন যুগত ইন্টারনেটৰ ভূমিকা এডুকেশনত যথেষ্ট স্ট্রং. ইন্টারনেটৰ কি ভূমিকা আছে, কি বেনিফিট আছে চোৱা. নাম্বার 1, কস্ট ইফেক্টিভ এন্ড এফোর্ডেবল এডুকেশন. ইন্টারনেট হল যথেষ্ট কস্ট ইফেক্টিভ আৰু এফোর্ডেবল এডুকেশন. ইন্টারনেটৰ এটা প্রবলেম আছে, সেইটো হল ইন্টারনেট যথেষ্ট খৰচিয়াল. আমি যে ইন্টারনেট ইউজ কৰো, কিন্তু এটা কথা ঠিক, এতিয়া যথেষ্ট সুবিধা কৰি দিছে. আমাৰ যথেষ্ট প্যাকেজ আছে, বিভিন্ন ধৰণৰ প্যাকেজ আছে অনলাইন, যে প্যাকেজৰ যোগেদি আমি কিছুমান ফ্ৰী সুবিধাও পাওঁ একেবাৰে যদি লৈ লওঁ. কিন্তু ইন্টারনেট এটা খৰচিয়াল এলিমেন্ট হয়. কিন্তু তার লগে লগে ইন্টারনেটে আমাক কোয়ালিটি এডুকেশন প্রোভাইড করে. কোয়ালিটি এডুকেশন মানে 1 নম্বর পয়েন্ট হল ইন্টারনেটৰ যোগেদি আমি অনলাইন ক্লাস কৰিব পাৰো. আমি ইউটিউব ভিডিও বেসড অন এডুকেশন চাব পাৰো, এডুকেশনাল ভিডিও চাব পাৰো, অনলাইন ক্লাস কৰিব পাৰো, গুগল ক্লাসৰুম, গুগল মিট, এই ফ্যাসিলিটিবোৰ আমি ইন্টারনেটৰ যোগেদি ইউজ কৰিব পাৰিছো. আৰু এই প্যান্ডেমিক সিচুয়েশনতো আমি কানেক্টেড হৈ আছো উইথ ইউ অল. তার মানে ইন্টারনেটৰ প্রথম শৈক্ষিক তাৎপর্য হল অনলাইন ক্লাস, গুগল মিট, গুগল ক্লাসরুম, এডুকেশনাল ইউটিউব ভিডিও সার্চিং, এইবিলাক ক্ষেত্ৰত ইন্টারনেটে আমাক যথেষ্ট সহায় কৰিছে. দ্যাট ইজ ফার্স্ট রোল. সেকেন্ড ইজ স্টুডেন্ট, টিচার এন্ড পিয়ার ইন্টারাকশন. ইন্টারনেটে স্টুডেন্ট আৰু টিচাৰৰ মাজত এটা ইন্টারাকশন ক্রিয়েট কৰিছে, এটা ভাল সম্পৰ্ক ক্রিয়েট কৰিছে. আমি স্টুডেন্ট ইন্টারনেটত তোমালোকক বিভিন্ন ধৰণৰ কাৰ্য কৰিবলৈ দিওঁ. হোম অ্যাসাইনমেন্ট, গ্ৰুপ ডিসকাশন, সেমিনার, কনফারেন্স, এই বিভিন্ন ধৰণৰ কাৰ্যত তোমালোকক আমি এংগেজ কৰোঁ. এই যে তোমালোকক আমি অনলাইন ক্লাছত এংগেজ কৰোঁ, বিভিন্ন কামত এংগেজ কৰোঁ, সেইটো ক্ষেত্ৰত কি হৈছে, তোমাৰ আৰু আমাৰ মাজত এটা ভাল সম্পৰ্ক সৃষ্টি হৈছে. আমাৰ মাজত এটা বন্ধুত্বপূর্ণ সম্পর্ক সৃষ্টি হয়েছে, কারণ আমি ইয়াত বেছিকে অ্যাক্টিভ হৈ আছো. ক্লাসরুমত কি কৰো, ক্লাসরুমত যেতিয়া আমি পঢ়াবলৈ যাওঁ এজন শিক্ষক হিচাপে, তেতিয়া আমি লেসন ডিসকাস কৰো, তাৰ লগত জড়িত এডুকেশনাল প্রবলেমস কেইটা তোমালোকৰ সলভ কৰো, তোমালোকৰ ডাউট ক্লিয়ার কৰো, আৰু আমি ক্লাস ফিনিশ কৰি আহি যাওঁ. ইন্টারনেটত কি হয়, ইন্টারনেটত আমি ক্লাস করার লগে লগে তোমাক অনলাইন মেটেরিয়াল সার্চ করাত সহায় করো, তোমাক বিভিন্ন ধরনের ওয়েবসাইট সম্পর্কে কওঁ, তোমাক হোম অ্যাসাইনমেন্ট, সেমিনার ইয়াত লোৱা হয়, এটা এক্সাইটমেন্ট থাকে, আমি লাগি থাকো তোমার লগত. তো এই ধরনের ইন্টারনেটের ওয়ার্ল্ডত, এই ডিজিটাল ওয়ার্ল্ডত আমি বেছিকে কানেক্টেড হে হৈ থাকো. নন ডিজিটাল ওয়ার্ল্ডত আমার কানেকশনটো একচুয়ালি কম. এই ডিজিটাল ওয়ার্ল্ডত আমি দূৰত থাকিও চোৱা কিমান কানেক্টেড, সেইটো হল ইন্টারনেটৰ এটা সুবিধা. টিচার, স্টুডেন্ট আৰু পিয়াৰৰ মাজত এটা কানেকশন ক্রিয়েট কৰা. নেক্সট ইজ ইফেক্টিভ টিচিং এন্ড লার্নিং টুল. Internet has become a major tool for effective teaching as well as learning. টিচার্সে এই ইন্টারনেটৰ টুল ইউজ কৰি আছে নোটস আৰু ভিডিওস দিয়াৰ কাৰণে. সো আ স্টুডেন্ট, এতিয়া মোৰ ইলেক্ট্ৰিসিটি গুচি গৈছে, দ্যাট ইজ এন ইস্যু. ওকে, মোক শুনি পাইছা নহয় স্টুডেন্ট? শুনিছো মেম. আচ্ছা, তো স্টুডেন্ট এতিয়া চোৱা, ইন্টারনেটে টিচিং আৰু লার্নিংৰ ক্ষেত্ৰত কেনেকে সহায় কৰে. বিভিন্ন নোটস আৰু ভিডিওস, বিভিন্ন ধৰণৰ নোট, বিভিন্ন ধৰণৰ ভিডিওস আমি ইন্টারনেটৰ পৰা পাওঁ.
ইণ্টাৰনেটৰ সহায়ত আমি নোটছ পাবলৈ সুবিধা হয়, শিক্ষকে ৰিচোৰ্চ কণ্টেণ্ট শ্বেয়াৰ কৰিব পাৰে, অনলাইনৰ পৰা তোমাক কোনো এটা লাৰ্নিং মেটেৰিয়েল গুগল ক্লাছৰুমত দিব পাৰে, তোমাৰ সহায় হ'ব পৰাকৈ তোমাক বিভিন্ন ক্ষেত্ৰত শৈক্ষিক সুবিধা দিব পাৰে। মই মোৰ ইউটিউব চেনেলৰ ভিডিঅ' মই 20ত ক্লাছ কৰিছিলোঁ, 20 তাৰিখে যেটো ক্লাছ কৰিছিলোঁ সেইটো দিবলৈ থাকি গৈছে, সেইটো মই দি দিম। এই যে মোৰ এডুকেশ্যনেল ভিডিঅ'ছবিলাক তুমি চাব পাৰিছা, কাৰণ পাছত যদি কোনো কাৰণে ক্লাছ কৰিব নোৱাৰা বা পৰীক্ষা যদি আহি যায়, তোমালোকে মোৰ ভিডিঅ'টো চাইও পইণ্টছ কেইটা মনত থব পাৰিবা। তো এই ধৰণে ইণ্টাৰনেটে আমাক সহায় কৰে, আমাক নোটছ আৰু ভিডিঅ'ছ দি। নেক্সট ইজ ইজি এক্সেছ টু কোৱালিটি এডুকেশ্যন। ইণ্টাৰনেটৰ সহায়ত ষ্টুডেণ্টে নিজে বিচাৰি ল'ব পাৰে, শিক্ষকেতো সহায় কৰেই, ষ্টুডেণ্টে নিজেও বিচাৰি ল'ব পাৰে বিভিন্ন ধৰণৰ শৈক্ষিক এক্টিভিটিজ। কি ধৰণে ষ্টুডেণ্টে বিচাৰি ল'ব পাৰে? ষ্টুডেণ্টক যেতিয়া কোনো সেমিনাৰ, কনফাৰেন্স, গ্ৰুপ ডিছকাশ্যনৰ কাম দিয়া হয়, তেতিয়া ষ্টুডেণ্টে সেই মেটেৰিয়েলটো চাৰ্চ কৰিব লগা হয়। ষ্টুডেণ্টে কি কৰে? সেই মেটেৰিয়েলটো চাৰ্চ কৰে। কি ধৰণে চাৰ্চ কৰে? ইণ্টাৰনেটত কেতিয়াবা ৱেবছাইটত ভিজিট কৰে, বিভিন্ন ইউটিউব ভিডিঅ' চাই, সেমিনাৰ কেনেকৈ প্ৰেজেণ্ট কৰিব লাগে তাৰ ওপৰত ভিডিঅ' চাই শিকি লয়। এই ধৰণে ইণ্টাৰনেটে ষ্টুডেণ্টকো সহায় কৰে নিজৰ জ্ঞান নিজে বৃদ্ধি কৰাত। ইণ্টাৰনেটত সহায়ত ষ্টুডেণ্টে শিক্ষকৰ সহায় নোলোৱাকে নিজেই কেইটামান বস্তুত পাৰ্গত হ'ব পাৰে, নিজেই কেইটামান বস্তু বা কেইটামান লাৰ্নিং মেটেৰিয়েল নিজে শিকি ল'ব পাৰে। নেক্সট ইজ ইণ্টাৰেকশ্যন উইথ ডিজিটেল মিডিয়া। য়েছ, ইণ্টাৰনেটৰ সহায়ত তুমি ডিজিটেল মিডিয়াৰ লগত যেতিয়া ইণ্টাৰেকশ্যন কৰিবা, এইটো তোমাৰ পেপাৰ ছেভ কৰিব, তোমাৰ লিখা মেলাৰ কামটো কমি যাব, তুমি অনলাইনতে টাইপ কৰিবা, অনলাইনত ছাবমিট কৰিবা, লিখাৰ তোমাৰ ইমানটা দৰকাৰ নাথাকিব। আৰু তাৰ কাৰণে কি হ'ব? অটোমেটিক তোমাৰ শৈক্ষিক যেটো ফিল্ড আছে সেই ফিল্ড ডেভেলপ হ'ব, আমাৰ পেপাৰ বাচিব, আৰু পেপাৰ বাচিলে গছ, আমাৰ পৰিৱেশ যেটো আমি সংৰক্ষিত কৰি থব বিচাৰো, পৰিৱেশত যেনেকৈ আমি এটা সামঞ্জস্য ক্ৰিয়েট কৰিব বিচাৰো, গছ আমি কাটিব নিবিচাৰো, যদি আমি পেপাৰ কম ইউজ কৰোঁ, আমাৰ গছ কটাৰো কোনো কথা নাথাকে। ইণ্টাৰনেট ইউজ কৰিলে আমি অনলাইনতেহে চব টাইপ কৰিব পাৰোঁ, তেতিয়া আমাৰ খুব বেছি কাগজে কলমে লিখাৰ প্ৰয়োজনীয়তা নাথাকে, নপৰে। সেইটো এটা কথা আছে। নেক্সট সুবিধা হ'ল ইণ্টাৰনেটে আমাক লাৰ্নিং মেটেৰিয়েল, লেটেষ্ট ইনফৰমেশ্যন আপডেট কৰাত সহায় কৰে, আমাক দৈনন্দিন জীৱনৰ লগত বান্ধি থয়। কি কি পৰিৱৰ্তন আহি আছে, হোৱাট আৰ দ্য কাৰেণ্ট ট্ৰেণ্ডছ ইন ইণ্ডিয়ান এডুকেশ্যন, পপুলেশ্যন এক্সপ্ল'শ্যন, এনভাইৰমেণ্টেল এডুকেশ্যন, এই ধৰণৰ টপিকবিলাক যেতিয়া আমি ডিছকাছ কৰোঁ, ছ'চিয়েল আনৰেষ্ট, তেতিয়া আমি ইণ্টাৰনেটৰ সহায় লৈ ডিছকাছ কৰিব পাৰোঁ। আমাৰ ইমান সুবিধা হয় যে ইণ্টাৰনেটৰ সহায়ত আমি কথাবিলাক ভালকে গম পাব পাৰোঁ, জানি ল'ব পাৰোঁ, আৰু সেইমতে ইণ্টাৰনেটৰ সহায়ত আমি ষ্টুডেণ্টক নতুন নতুন ইনফৰমেশ্যন দিব পাৰোঁ। যেনেকৈ ধৰা গ্ল'বেল ৱাৰ্মিং হৈ আছে, ক'ত কি প্ৰব্লেম হৈ আছে, এয়াৰ পলিউশ্যন, ৱাটাৰ পলিউশ্যন, নইজ পলিউশ্যন, ইয়াৰ ওপৰত দৈনন্দিন জীৱনত ঘটি থকা ৰিচেণ্ট ইনফৰমেশ্যন আমি ইণ্টাৰনেটৰ সহায়ত ষ্টুডেণ্টক দিব পাৰোঁ। সেইটো কাৰণে ইণ্টাৰনেটৰ প্ৰয়োজন, আপ টু ডেট ইনফৰমেশ্যন আমাক দিয়ে। নেক্সট হ'ল লাৰ্নিং উইথ মাল্টিমিডিয়া। ইণ্টাৰনেটে আমাক মাল্টিমিডিয়াৰ লগত কানেক্টেড কৰি থয়। মাল্টিমিডিয়া যেনেকৈ ধৰা এই যে অনলাইন ক্লাছ, কণ্টেণ্ট, পাঠশালা, আন একাডেমি, তুমি এই কেইটামান ব্ৰাউজাৰৰ নাম শুনিছা, এই কেইটামান অনলাইন প্লেটফৰ্মৰ নাম শুনিছা য'ত একাডেমিক নলেজ দিয়া হয়। যিকোনো ধৰণৰ জ্ঞান শিক্ষা, কিমান ধৰণৰ নতুন নতুন মানে প্লেটফৰ্ম আছে, যে প্লেটফৰ্মত গৈ তুমি শিকিব পাৰা। এই ধৰণে ইণ্টাৰনেটে আমাক কেইটামান প্লেটফৰ্মো দিছে য'ত আমি মাল্টিমিডিয়াৰ লগত কানেক্টেড হ'ব পাৰোঁ। এই ধৰণৰ অনলাইন মিডিয়াৰ লগত কানেক্টেড হৈ নিজৰ নলেজটো বঢ়াব পাৰোঁ। তাৰ বাহিৰেও ইণ্টাৰনেটে কলেজক সহায় কৰে এডমিনিষ্ট্ৰেশ্যনত। কেনেকৈ সহায় কৰে? এই যে এটা কলেজ বা এটা ইউনিভাৰ্চিটি নিজৰ উন্নতিৰ কাৰণে সদায় বেলেগ ইউনিভাৰ্চিটিৰ পৰা কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন এডপ্ট কৰে,
কিছুমান ইনোভেটিভ টেকনিক এডপ্ট কৰে যাতে সেই টেকনিকবিলাক নিজৰ কলেজত বা ইউনিভাৰ্চিটিত এপ্লাই কৰি নিজক উন্নতি কৰিব পাৰে, নিজৰ উন্নতি সাধন কৰিব পাৰে। তাৰ কাৰণে ইণ্টাৰনেটৰ দৰকাৰ। এটা ইউনিভাৰ্চিটি বেলেগ ইউনিভাৰ্চিটিৰ লগত কানেক্টেড হৈ থাকিবলৈ হ'লে ইণ্টাৰনেটৰ প্ৰয়োজন। তো এই ধৰণে এডমিনিষ্ট্ৰেটিভ কামতো ইণ্টাৰনেট সহায় কৰে। ইণ্টাৰনেটৰ সহায়ত তুমি তোমাৰ ৰিজাল্ট পোৱা, এই অনলাইনত যে ইমান নটিফিকেশ্যন আহি আছে, আমি যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ নটিফিকেশ্যন কেইটা পঢ়ি আছোঁ আৰু সেইমতে কাম কৰি আছোঁ, ইণ্টাৰনেটৰ কাৰণেইতো আহিছে। গোটেই এডমিনিষ্ট্ৰেটিভ ফাংচন ইণ্টাৰনেটৰ কাৰণেই চলি আছে। বিভিন্ন ইউনিভাৰ্চিটিৰ লগত যিটো আন্তঃসম্পৰ্ক ইণ্টাৰনেটৰ কাৰণে চলি আছে। তো ইণ্টাৰনেটে এই ধৰণে এডমিনিষ্ট্ৰেটিভ, একাডেমিক দুটা ফিল্ডতেই এডুকেশ্যনক সহায় কৰে। So these are the main functions of internet in education. তো মই কি পইণ্টছ ক'লো, অষ্টমী কোৱা। ওকে মেম, ইণ্টাৰনেটৰ যোগেদি অনলাইন ক্লাছ কৰিব পাৰোঁ আমি, আৰু ইণ্টাৰনেটৰ যোগেদি এডুকেশ্যনত ইউটিউবত ভিডিঅ' চাই আমি কিছুমান ইনফৰ্মেশ্যন কালেক্ট কৰিব পাৰোঁ, আৰু ইণ্টাৰনেটৰ যোগেদি টিচাৰ আৰু ষ্টুডেণ্টৰ মাজত এক বন্ধুত্বৰ সৃষ্টি হৈছে, আৰু শিক্ষকে এই ইণ্টাৰনেট ব্যৱহাৰ কৰিছে বিভিন্ন ধৰণৰ নোট ভিডিঅ' দিয়াত, আৰু ইণ্টাৰনেটৰ সহায়ত ষ্টুডেণ্টে নিজে নিজক সহায় কৰিব পাৰে আৰু শিক্ষকৰ সহায় নোলোৱাকৈ পাৰ্গত হ'ব পাৰে, বাহ আৰু শিক্ষকসকলে বিভিন্ন ইনফৰ্মেশ্যন ইণ্টাৰনেটৰ যোগেদি ষ্টুডেণ্টক দিব পাৰে। বাহ, বঢ়িয়া, ভেৰি নাইচ। এতিয়া আমি কেইটামান ডিসএডভান্টেজ চাই লওঁ। সব বস্তুৰ যেনেকৈ এডভান্টেজেছ আছে তেনেকৈ ডিসএডভান্টেজেছো আছে। এতিয়া আমি অকণমান এডভান্টেজেছ এণ্ড ডিসএডভান্টেজেছ অফ ইণ্টাৰনেট পঢ়ি লওঁ। সকলো বস্তুৰ যেনেকৈ এডভান্টেজ আছে তেনেকৈ ডিসএডভান্টেজ থকাও দেখা যায়। এতিয়া আমি ইণ্টাৰনেটৰ এডভান্টেজেছ আৰু ডিসএডভান্টেজেছ দুটাই অকণমান পঢ়ি ল'ম। চোৱা ষ্টুডেণ্ট, ইণ্টাৰনেটৰ এডভান্টেজেছ আৰু ডিসএডভান্টেজেছ কি? মই এটা অনলাইন আৰ্টিকেল ইউজ কৰি আছোঁ। এগেইন আই এম ইউজিং এন অনলাইন আৰ্টিকেল টু টিচ মাই ষ্টুডেণ্ট, এণ্ড দিছ আৰ্টিকেল দেট আই এম ইউজিং নাও ইজ collected from digital applications website, and the topic is what are the advantages and disadvantages of internet, and I'm using this particular online e-article just to teach my student as a content. I'm not going to use this article for any other purpose. So let us have a look on advantages of internet. Internetor সুবিধা বিলাক কি কি? এক নম্বৰ সুবিধা হ'ল সোর্স অফ ইনফরমেশন, জ্ঞান প্রদানৰ আহিলা। এক নম্বৰ সুবিধা হ'ল সোর্স অফ ইনফরমেশন, আমাক তথ্য প্ৰদানৰ আহিলা, জ্ঞান প্ৰদানৰ আহিলা হিচাপে ইণ্টাৰনেটক ল'ব পাৰোঁ। ইণ্টাৰনেটৰ যোগেদি আমি পৃথিৱীৰ যিকোনো তথ্য, যিকোনো কথা, যিকোনো সময়ত জানিব পাৰোঁ, কাৰণ ইণ্টাৰনেটে এটা যোগসূত্ৰ স্থাপন কৰে। পৃথিৱীৰ সব নেটৱৰ্কিঙৰ লগত এটা যোগসূত্ৰ স্থাপন কৰি আমাক এটা জ্ঞান দিয়ে। সেইটো কাৰণে ইয়াত তথ্য সংগ্ৰহ কৰাৰ এটা আহিলা বুলি ক'ব পাৰি। ইয়াৰ যোগেদি আমি যিকোনো তথ্য অতি কম সময়ৰ ভিতৰত মোৰ একিউৰেটলি পাব পাৰি। সেইটো হ'ল ইণ্টাৰনেটৰ এটা ইউজ। ঠিক আছে, এইটো আমি বুজি পালোঁ। কারেন্টও আহি গৈছে। এতিয়া ইণ্টাৰনেটৰ কথা পঢ়াই আছোঁ, ইণ্টাৰনেটও ভালকৈ চলিব। যাই হোক, এইটো ভাল কথা। দেখিলা, কারেন্টটো নাছিলে তেতিয়া মোৰ অলপ টেনশ্যন হৈ আছিলে মই বাকী ক্লাছকেইটা কেনেকুৱা কৰিম। এতিয়া কারেন্ট আহি গ'ল, আমি নেক্সট ক্লাছবিলাক কৰিবলৈ মোৰ এতিয়া কোনো সমস্যা নহ'ব। দেখিলা, ইণ্টাৰনেট, ইলেক্ট্ৰিচিটি কিমান প্ৰয়োজনীয় বস্তু। তো ষ্টুডেণ্ট, তথ্য সংগ্ৰহ কৰাৰ এটা মাধ্যম হিচাপে ইণ্টাৰনেট কাম কৰে। নেক্সট হ'ল সোর্স অফ এন্টারটেইনমেন্ট। ইণ্টাৰনেটে আমাক আমোদ প্ৰদান কৰে। ইয়েছ, আমাক আমোদ প্ৰদান কৰে। এই যে টিভি সিরিয়াল, ওয়েব সিরিজ বা বিভিন্ন ধৰণৰ নৃত্য, গীত, নাটক, সিনেমা আমি যে চাই আছোঁ, অনলাইনত আমি বহুতো প্ৰগ্ৰাম এতিয়া চাব পাৰোঁ। প্ৰাইম টিভি কোৱা
বা বিভিন্ন ধৰণৰ অনলাইন চেনেল কোৱা, যাৰ যোগেদি আমি বিভিন্ন সময়ত বিভিন্ন প্ৰগ্ৰাম চাওঁ আৰু আনন্দ উপভোগ কৰোঁ, আনন্দিত হওঁ। ইণ্টাৰনেটে আমাক এটা পৰিৱেশ দিছে, এটা আমোদজনক পৰিৱেশ দিছে, য'ত আমি বিভিন্ন প্ৰগ্ৰামৰ লগত পৃথিৱীৰ বিভিন্ন প্ৰান্তত চলি থকা বিভিন্ন প্ৰগ্ৰামৰ লগত নিজক কানেক্টেড কৰিব পাৰোঁ। নেক্সট হ'ল কিপ ইনফৰ্মড। ইণ্টাৰনেটে সদায় আমাক সজাগ কৰি থয় তথ্যৰ ক্ষেত্ৰত। তথ্যৰ ক্ষেত্ৰত ইণ্টাৰনেটে আমাক সজাগ কৰি থয় দৈনন্দিন জীৱনত ঘটি থকা সমস্যা, সুবিধা, অসুবিধা, ভাল খবৰ, বেয়া খবৰ সব আমি ইণ্টাৰনেটত পাই থাকোঁ। আমি ঘৰত বহি পৃথিৱীত কি হৈ আছে এই গ্লোবেল আউটলুক সম্পৰ্কে জানিব পাৰিছোঁ, নিজকে নিজে ইনফৰ্মড কৰি থ'ব পাৰিছোঁ। সেইটো ইণ্টাৰনেটৰ এটা অৱদান, যে পৃথিৱীৰ বিভিন্ন প্ৰান্তত ঘটি থকা কথাবিলাক অতি সহজতেই আমি গম পাব পাৰিছোঁ। নেক্সট, অনলাইন শ্বপিং। সেইটোতো ক'বই নালাগে। অনলাইন শ্বপিং, তোমালোকে কোনোবাই অনলাইন শ্বপিং কৰা নে ইণ্টাৰনেটৰ যোগেদি? ইণ্টাৰনেট ইউজ কৰো মেম। কি কৰা তুমি অনলাইন শ্বপিং? অনলাইন মানে কাপোৰে কৰো বেছিকে। কাপোৰ কৰা বেছিকে। আচ্ছা, ৰিংকুমণি কি কিনিছে অনলাইনত এই লকডাউনত? ময়ো কাপোৰে কিনিছো। কাপোৰ কিনিছা? অভিস্মিতা কি কিনিছা লকডাউনত? মেম একে। সুস্মিতা কিবা কিনা হৈছে নে অনলাইন লকডাউনত? মেম মই কাপোৰ, জোতা এইবোৰ আনিছো। কাপোৰ জোতা আনিছা? ওহো, কোনো বুক কিনা নাই? বুক কোনো কিনা নাই? ষ্টুডেণ্ট, ইণ্টাৰনেট ইমানেই প্ৰয়োজনীয় বস্তু, যাৰ যোগেদি তুমি পৃথিৱীৰ যিকোনো প্ৰান্তৰ পৰা তোমাৰ প্ৰয়োজনীয় বুক অনাব পাৰা। অনলাইন তুমি ই বুক পঢ়িব পাৰা। তুমি যিকোনো ই লাইব্ৰেৰী, যেটো অনলাইনতে আমি চাব পাৰোঁ, এই ধৰণৰ ই লাইব্ৰেৰী তুমি চাব পাৰা। ই লাইব্ৰেৰীৰ লগত তুমি নিজকে কানেক্ট কৰিব পাৰা। এইটো ইণ্টাৰনেটৰ সুবিধা। এইটো এটা ইণ্টাৰনেটৰ ডাঙৰ সুবিধা। তুমি অনলাইন শ্বপিং কৰিব পাৰা আৰু এডুকেশ্যনৰ ক্ষেত্ৰত তুমি অনলাইনত বুক, যে বুকটো তুমি অসমত পোৱা নাই, অসমত পাবলৈ টান, তেনেকুৱা বুক তুমি বাহিৰৰ পৰা আনোৱাব পাৰা। তুমি ই কণ্টেণ্ট, ই মেটেৰিয়েল, ই লাইব্ৰেৰী তাৰ লগত কানেক্টেড হ'ব পাৰা। তাৰ পৰা তুমি শ্বপিং কৰিব পাৰা, শৈক্ষিক শ্বপিঙো কৰিব পাৰা, যিটো মই কেতিয়াবা কৰোঁ। ময়ো কাপোৰ কানি লওঁ, কিন্তু তাৰ লগে লগে ইণ্টাৰনেটৰ এই সুবিধাটো মই এপ্লাই কৰোঁ, ইউজ কৰোঁ। এতিয়া ষ্টুডেণ্ট চোৱা, এডভান্টেজেছ আমি দেখিলোঁ যে আমাক তথ্য সংগ্ৰহ কৰাত সহায় কৰে, আমাক আমোদজনক এটা পৰিৱেশ দিয়ে, আমাক সদায় দৈনন্দিন জীৱনৰ ঘটনাৰ কাৰণে সজাগ কৰি থয়, আমি অনলাইন শ্বপিং কৰিব পাৰোঁ। তো ষ্টুডেণ্ট, আমি কি পালোঁ, ইয়াৰ এডভান্টেজেছ কি পালোঁ আমি? ৰিংকুমণি কোৱা, ইণ্টাৰনেটৰ সুবিধাসমূহ কি? ইণ্টাৰনেট হৈছে আমাৰ জ্ঞান প্ৰদানৰ আহিলা। যিকোনো পৃথিৱীৰ যিকোনো তথ্য আমি কম সময়তে সংগ্ৰহ কৰিব পাৰোঁ। আমাৰ ইণ্টাৰনেটে আমাক সকলো সময়তে সজাগ কৰি তোলে। আমাৰ পৃথিৱীত যিকোনো সমস্যা, সুবিধা আমি সকলো কম সময়তে আমি গম পাই যাব পাৰোঁ। ইণ্টাৰনেট এটা অনলাইন শ্বপিং, যাৰ দ্বাৰা আমি অনলাইনত আমি যি কিতাপ সংগ্ৰহ কৰিব নোৱাৰোঁ, আমি অনলাইনৰ যোগেদি, অনলাইন শ্বপিঙৰ যোগেদি আমি সেই কিতাপবোৰ সংগ্ৰহ কৰিব পাৰোঁ। ভেৰি গুড, ভেৰি নাইচ। আমি এই সুবিধাবিলাক ইণ্টাৰনেটত পাব পাৰোঁ। যিকোনো সুবিধাৰ অসুবিধাও থকা দেখা যায়। অসুবিধা হ'ল ৱেষ্ট অফ টাইম। তোমালোকে ইণ্টাৰনেটত সময় নষ্ট কৰা নে? ইণ্টাৰনেট কৰি থাকা, হোৱাটছআপ চাই থাকা, ফেচবুক চাই থকা, সেইবিলাক কৰিলে, এইবিলাক ঠিক আছে, আমোদজনক কথা, কেতিয়াবা কৰিব পাৰি, কিন্তু এইবোৰ কৰিলে আমাৰ যে কিমান সময় নষ্ট হয়, সেইটো আমি কল্পনাও কৰিব নোৱাৰোঁ।
মই নিজৰ ইয়াত অনলাইন ক্লাছত মই নিজৰ এটা এক্সাম্পল দিম। মই যেতিয়া চাকৰি কৰি আছিলোঁ, ইয়াৰ আগৰ যিটো কলেজ আছিলে সলব্ৰুক একাডেমি, তাত চাকৰি কৰি থকাকালীন মোৰ কোনো ধৰণৰ ফেচবুক নাছিলে। ফেচবুকটো মোৰ তোমাৰ ইয়াত জইন কৰাৰ পাছত মই ফেচবুক লৈছিলোঁ। অলপ দিন আগৰ কথা, একেবাৰে ৰিচেণ্টলি মই ফেচবুক লৈছোঁ। হোৱাটছআপো মোৰ ৰিচেণ্ট, কাৰণ মোৰ ওচৰত স্মাৰ্টফোনে নাছিলে। স্মাৰ্টফোন হোৱা মোৰ বেছি বছৰ হোৱা নাই, সেইটো কাৰণে মোৰ হোৱাটছআপ আৰু ফেচবুক অত্যন্ত নতুন কথা মোৰ কাৰণে, এই অলপ দিনৰ আগৰ কথা। তো এই যে প্ৰথম মই ফেচবুক পাইছিলোঁ, আগতে মোৰ ফেচবুক নাছিলে, আৰু মই যথেষ্ট এইজ হোৱাৰ পাছত এই বয়সত আহি মই ফেচবুক বা হোৱাটছআপ পাইছিলোঁ। ঠিক আছে, ফেচবুকত মই প্ৰথম এই হাৰে ইউজ কৰি আছিলোঁ যে মোৰ পঢ়া শুনাৰ লগত কানেকশ্যনেই কাট হৈ গৈছিলে। মই এই কথাটো আজি অনলাইন ক্লাছত মানে এইটো এডমিট কৰিছোঁ কথাটো, যে মই ইমানেই বেছি এডিক্টেড হৈ গৈছিলোঁ প্ৰথম পাই। মই একদম পোষ্ট দিয়া, পোষ্ট চোৱা, অনলাইনত সদায় এক্টিভ হৈ থকা, সেইবিলাক মোৰ যথেষ্ট আছিলে, বহুত পৰিমাণে আছিলে। তো তাৰ কাৰণে মই নিজে সংযমিত, মই নিজে দেখিছোঁ যে আৰে মোৰতো পঢ়া শুনাৰ ক্ষতি হৈ আছে, মইতো ইণ্টাৰনেট বহুত ইউজ কৰি আছোঁ। মই মাত্ৰ 2 মাহ ইউজ কৰিলোঁ ফেচবুক, মাত্ৰ 2 মাহ ইমান হাৰে মই ফেচবুক ইউজ কৰিলোঁ। 2 মাহ মোৰ মানে কোনো কণ্টেক্টে নাই পঢ়াৰ লগত। ক্লাছৰ কাৰণে প্ৰিপাৰেশ্যন লওঁ, ক্লাছ কৰোঁ, তাৰপিছতে বহি যাওঁ, ফেচবুক চাই থাকোঁ। মই সেই এডিকশ্যনৰ পৰা ওলাই আহিবৰ কাৰণে ফেচবুকেই বন্ধ কৰি দিলোঁ। মোৰ এতিয়া ফেচবুক নাই। তোমালোকে একাউণ্ট এটা পাব পাৰা, সেই একাউণ্টটো কেনেকৈ ডিএক্টিভেট কৰিব লাগে মই নাজানো, কিন্তু মোৰ একেবাৰেই ফেচবুকৰ লগত কোনো কানেকশ্যন নাই। যে সময়টো মই খৰচ কৰিছিলোঁ মূল্যৱান 2 মাহ, সেই সময়টো মই আকৌ ঘূৰাই পাই গ'লোঁ, আকৌ ধুনীয়াকৈ মই ঘূৰাই পাই গ'লোঁ। এতিয়া মোৰ হোৱাটছআপৰ এটা ক্ৰেজ আছে, সেইটো মোৰ কাৰণে এটা নতুন অভিজ্ঞতা। মই হোৱাটছআপৰ ষ্টেটাছ তোমাৰ 2 ছেকেণ্ড মূৰে দিওঁ বুলি ক'লেও ভুল নহ'ব, কিন্তু আজি 3 দিন হৈ গ'ল মই ষ্টেটাছ দিয়া নাই। মোৰ লাহে লাহে ইয়াৰ প্ৰতিও অনীহা আহি গৈছে। ইমানেই বেছি ইউজ কৰিছোঁ যে মই এতিয়া ষ্টেটাছ দিয়াৰ প্ৰতিও এটা অনীহা আহি গৈছে। এতিয়া তাৰ প্ৰতিও মোৰ ইণ্টাৰেষ্টটো গুচি গৈছে, আৰু এইটো যথেষ্ট ভাল হৈছে মোৰ কাৰণে। অতিৰিক্ত ইণ্টাৰনেটৰ ইউজ যিকোনো মানুহক লক্ষ্য ভ্ৰষ্ট কৰিব পাৰে, নিজৰ লক্ষ্য বা নিজৰ গ'লৰ পৰা দূৰত লৈ যাব পাৰে। ইণ্টাৰনেটৰ অতিৰিক্ত ইউজ মোকে লৈ গৈছিলে। মই ষ্টুডেণ্টক কি ক'ম, আগতে মই নিজে এৰিছোঁ, তাৰপিছত ষ্টুডেণ্টক উপদেশ দিছোঁ। মই সেই 2 মাহ কাকো ক'ব পৰা নাছিলোঁ যে তুমি ইণ্টাৰনেট নকৰিবা, কাৰণ মই ইমানেই ইণ্টাৰনেট কৰি আছিলোঁ। এতিয়া নিজে যেতিয়া মই ফেচবুক এৰি দিছোঁ, মই ষ্টুডেণ্টক এতিয়া কনফিডেণ্টলি ক'ব পাৰোঁ যে তোমালোকে ফেচবুক নকৰিবা, তোমালোকৰ টাইম লছ নকৰিবা। মোৰ নিজৰে ফেচবুক নাই। হোৱাটছআপৰ কথা মই ক'ব নোৱাৰোঁ, কাৰণ মই হোৱাটছআপ নিজে যথেষ্ট ইউজ কৰোঁ। ৰিচেণ্টলি মই 3 দিন হৈছে ষ্টেটাছ দিয়া নাই, সেইটো মোৰ কমি আহি আছে। এতিয়া হোৱাটছআপৰ প্ৰতিও মোৰ ইচ্ছাটো কমি আহি আছে, সেইটো মোৰ এটা গুণ বুলি ক'ব পাৰি। মই অলপ দিনৰ কাৰণে যদি কোনো এটা কাম, যে কামটো ভাল নহয়, সেইটো যদি মই কৰোঁ, কিন্তু মোৰ এনেকুৱা ধৰণৰ এটা মানে ভগৱানৰ কৃপা আছে, ওলাই আহিব পাৰোঁ। তাৰ পৰা ওলাই আহি আকৌ মই ট্ৰেকত আহিব পাৰোঁ। সেই হোৱাটছআপ ফেচবুক ইউজ কৰাটো এটা প্ৰব্লেম আছিলে, যাৰ কাৰণে মোৰ দৈনন্দিন জীৱনৰ কামৰ ব্যাঘাত সৃষ্টি হৈছিলে। সেইটো মই ইমানেই কমাই দিলোঁ, এটাতো নীল হৈ গ'ল, ফেচবুকটো নায়েই, আৰু হোৱাটছআপো মই এতিয়া লাহে লাহে ইমানেই কমোৱাৰ ফালে গৈ আছোঁ যে মোৰ ব্যক্তিগত কাৰ্যবোৰ আকৌ আগৰ নিচিনা আৰু বেছি নিয়াৰিকৈ মই কৰিব পাৰিম। সেইটো হ'ল ইণ্টাৰনেটৰ ডাঙৰ এটা সমস্যা। এইটো এটা নেশা, এইটো এটা নেশাৰ নিচিনা। এই নেশাৰ পৰা তুমি যদি ওলাই আহিব নোৱাৰা, তোমাৰ অত্যন্ত প্ৰয়োজনীয় সময় কেতিয়া খৰচ হৈ গৈছে, একদম শ্ল' পয়জনৰ নিচিনা, তুমি নিজে সেই কথাটো গম নাপাবা কেতিয়া তোমাৰ গুৰুত্বপূৰ্ণ সময় খৰচ হৈ গৈ আছে। এইটো কথা ঠিক যে ইণ্টাৰনেটৰ পৰা তুমি ফেচবুকৰ লগত কানেক্টেড হৈ নাথাকিলে বহুত কথা গম নোপোৱা, সেইটো কথা ঠিক। কিন্তু তুমি যদি কানেক্টেড হৈ আছা, তুমি এই কথাটো গম পাব লাগিব যে ক'ত তুমি নিজকে কণ্ট্ৰল কৰিব লাগিব, কিমানটা ইউজ কমাব লাগিব, কিমানটালৈকে ইউজ কৰিলে তোমাৰ ব্যক্তিগত এক্টিভিটিছবিলাক হেম্পাৰ নহয়, সেই কথাটো তুমি জানিব লাগিব। মই জনা নাছিলোঁ কাৰণে মই এৰি দিলোঁ।
আৰু এতিয়া মই বস্তুটো জানিব পাৰিলোঁ। একচুৱেলি মোৰ কাৰণে একেবাৰে নতুনো আছিলে, মই জীৱনতো ইউজে কৰি নোপোৱা এটা বস্তু পাইছিলোঁ, মোৰ ভালো লাগিছিলে বহুত, কিন্তু তাৰ কাৰণে মোৰ যে ক্ষতি হ'বলৈ ধৰিছিলে, লগে লগে মই তাৰ পৰা উলিয়াই আহি এতিয়া একেবাৰে নিজৰ পঢ়া শুনা, নিজৰ পৰিয়াল, তাতেই মই আৰু ভালকৈ ফ'কাছ কৰিব পাৰিছোঁ। তো ষ্টুডেণ্ট, ইণ্টাৰনেটৰ এইটো এটা বহুত ডাঙৰ ডিসএডভান্টেজ। ঘণ্টাৰ পিছত ঘণ্টা ইণ্টাৰনেটত বহি থাকিলে তোমাৰ টাইমটো কেতিয়া গুচি গৈছে, তোমাৰ জীৱনৰ কিমান গুৰুত্বপূৰ্ণ কাম তোমাৰ কৰিবলৈ থাকি গৈছে, সেইবিলাক তোমাক আমনি কৰিব পাছত। নট সেফ প্লেস ফর চিলড্রেন। 2 নম্বৰ পয়েন্ট, বাচ্চাৰ কাৰণে একেবাৰেই ভাল নহয়। তুমি কল্পনা কৰা, মোৰ এই বয়সত মই যদি ইণ্টাৰনেটৰ প্ৰতি এই ধৰণৰ এটা আসক্তি ফিল কৰিব পাৰোঁ, মই যদি ফেচবুকত এজন শিক্ষক হোৱাৰ পাছতো 24 আৱাৰ্ছ এক্টিভ হৈ থাকিব পাৰোঁ, মই যদি নিজকেই কণ্ট্ৰল কৰিবলৈ অলপ সময় লাগি গ'ল, এটা সৰু বাচ্চাৰ হাতত যদি ইণ্টাৰনেট পৰি যায়, সেই বাচ্চাটোৱে কি কৰিব পাৰে তুমি কল্পনা কৰা। বিভিন্ন ধৰণৰ আপত্তিজনক কাৰ্য কৰিব পাৰে, বিভিন্ন ধৰণৰ আপত্তিজনক দৃশ্যশ্ৰব্য সঁজুলিৰ ব্যৱহাৰ কৰিব পাৰে, বা কিবা বস্তু চাব পাৰে যেটো তাৰ নৈতিকতাক আঘাত হানিব পাৰে, যাৰ আৱেগিক নৈতিক চৰিত্ৰ গঠনত মানে প্ৰব্লেম সৃষ্টি কৰিব পাৰে। এই ধৰণৰ সমস্যা সেই বাচ্চাৰ হ'ব পাৰে। সেই বাচ্চা পঢ়া শুনাৰ প্ৰতি অনাগ্ৰহী হ'ব পাৰে, আগ্ৰহ তাৰ গুচি যাব পাৰে, পঢ়া শুনাৰ প্ৰতি কোনো ধৰণৰ ইণ্টাৰেষ্ট নাথাকিব পাৰে, এটা পাৰ্টিকুলাৰ কাম কৰাত ডিলে হ'ব পাৰে, নিজৰ চাকৰিৰ ক্ষেত্ৰত, নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত, নিজৰ লাইফৰ গুৰুত্বপূৰ্ণ ডিচিশ্যনৰ ক্ষেত্ৰত পিছুৱাই যাব পাৰে। এটা বাচ্চাৰ হাতত ইণ্টাৰনেট পৰি গ'লে কি কি সমস্যা হ'ব পাৰে, বহুত ডাঙৰ সমস্যা হ'ব পাৰে। ইট ইজ নট সেফ ফৰ চিলড্ৰেন। এতিয়া চোৱা ষ্টুডেণ্ট, মই এটা এক্সাম্পল দিছোঁ। বহুত ল'ৰা ছোৱালী এনেকুৱাও আছে, আমি জানো যে এডোলেসেন্স ইজ এ পিৰিয়ড অফ ষ্ট্ৰম এণ্ড ষ্ট্ৰেছ। এই যে কালটো আছে কৈশোৰ কাল, এইটো এটা ধুমুহা আৰু উৎপীড়নৰ কাল। ইয়াক কোৱা হয় ধুমুহা আৰু উৎপীড়নৰ কাল। কিয় কোৱা হয় ধুমুহা আৰু উৎপীড়নৰ কাল? কাৰণ তোমালোকৰ যেটো বয়স আছে, এই বয়সত ল'ৰা ছোৱালী এডভেঞ্চাৰাছ হয়, নতুন নতুন কাৰ্য কৰাৰ, কিছুমান কথা কৰাৰ, বা কিছুমান ক্ৰেজি এক্টিভিটি কৰাৰ তেওঁলোকৰ মাজত এটা ক্ৰেজ আছে। এনেকুৱাও দেখা যায় যে মৃত্যু মুখত গৈ তাৰ পৰা ঘূৰি অহাৰ আনন্দত কিছুমান মানুহে অনলাইনত সুইচাইড পৰ্যন্ত কৰিছে। কিছুমান বাচ্চা অনলাইনত সুইচাইড কৰিছে, ট্ৰাই কৰিছে যে মই অনলাইনত নিজক ক্ষতি কৰিম, কিন্তু মই ঘূৰি আহিম, মই মৰি নাযাওঁ, মই মৰিবলৈ চেষ্টা কৰিম, কিন্তু মৰি নাযাওঁ, মই ঘূৰি আহিম। এই ধৰণৰ মাৰাত্মক এক্টিভিটি কৰি নিজৰ প্ৰাণ হেৰুৱাব লগা হৈছে। এনেকুৱাও হৈছে বাচ্চাৰ লগত। ইণ্টাৰনেটৰ এই ধৰণৰ ক্ৰেজো বাচ্চাৰ ভিতৰত দেখা যায়। সেইটো কাৰণে ইট ইজ নট সেফ ফৰ চিলড্ৰেন। আৰু মোৰ নিচিনা এডাল্ট মানুহৰ কাৰণে বা চবৰ কাৰণে মই ক'ম যে ইয়াৰ ওপৰত কণ্ট্ৰল থকা অত্যন্ত জৰুৰী, আৰু যিমানটো পৰা যায় ইয়াৰ ইউজ কম কৰি পেলোৱাটো অত্যন্ত প্ৰয়োজনীয়। মই যেটো কৰিবলৈ সাকসেসফুল হৈছোঁ, আৰু এতিয়া মোৰ টাৰ্গেট হৈছে হোৱাটছএপ। তাকো যদি মই কমাই আনিব পাৰোঁ, মই যথেষ্ট আনন্দিত হ'ম। নেক্সট হ'ল প্ৰাইভেচি এক্সপ'জাৰ। য়েছ, ইণ্টাৰনেটৰ এটা সমস্যা হৈছে ইয়াত প্ৰাইভেচি কিন্তু এক্সপ'জ হ'ব পাৰে। ইণ্টাৰনেট তুমি যদি ভালকৈ ইউজ কৰিব নাজানা, তোমাৰ বিপদ হ'ব পাৰে। আমি প্ৰায়ে শুনো মানুহে ভুলতে ইণ্টাৰনেটৰ ইউজ কৰি নিজৰ অনলাইন বেংকিঙৰ কাম কৰে, অনলাইন এক্টিভিটি কৰে, বেংকিং কোৱা, ইম্পৰ্টেণ্ট ছেক্টৰ কোৱা, ডাটা ছেভ কৰি থয়। কেতিয়াবা হেকাৰে হেক কৰা দেখা যায়। তোমালোকে প্ৰায় শুনিবা এনেকৈ বেংকৰ পৰা 2 লাখ টকা লৈ ল'লে, 3 লাখ টকা হেক কৰি পেলালে, লৈ গুচি গ'ল। আমাক বিভিন্ন ধৰণৰ মেছেজ আহে, ক্লিক কৰক, আমুক বাটনত ক্লিক কৰক, বা ফোন কৰি কয় আপোনাৰ পেন কাৰ্ড নাম্বাৰ কওক, ড্ৰাইভিং লাইচেন্স নাম্বাৰ কওক, সেই নাম্বাৰবিলাক কওক, আধাৰ কাৰ্ড নাম্বাৰ কওক, আপোনাৰ ইমেইল আইডি কওক, বেংক ডিটেইল কেতিয়াবা চালাকি কৰি সুধি আমাৰ পৰা ইম্পৰ্টেণ্ট তথ্য ইণ্টাৰনেটৰ সহায় লৈ উলিয়াই লৈ যায়। ফিজিকেলি যোৱাৰ দৰকাৰ নাই, ইণ্টাৰনেটতে তুমি এটা বেংকৰ পৰা আৰু এটা বেংকত এই ধৰণৰ অনৈতিক কাৰ্যৰ যোগেদি পইচা লৈ ল'ব পাৰা। তো এইটো এটা কিমান ডাঙৰ বিপদজনক কথা। অনলাইন
কেতিয়াবা কিমান বিপজ্জনক হ'ব পাৰে। তো ষ্টুডেণ্ট, মানি ফ্ৰড হয়, টকা পইচাৰ খেলিমেলি হোৱা, প্ৰাইভেচি এক্সপ'জ হোৱা। প্ৰাইভেচি মানে কি? তোমাৰ কোনো এটা ভিডিঅ' লিক হৈ যোৱা, ভালেই ভিডিঅ', কিন্তু তুমি তোমাৰ একেবাৰে ঘৰুৱা ভিডিঅ', তুমি ঘৰত আছিলা, চবৰ লগত এনেই কথা পাতি আছিলা, গল্প কৰি আছিলা, বাই মিষ্টেক তুমি আপলোড কৰি দিলা। আপলোড কৰাৰ পিছত এতিয়া ডিলিট কৰিব নাই পৰা, বা তুমি ধৰা হোৱাটছআপত কোনো এটা মেছেজ দিছা, মেছেজটো ডিলিট ফৰ এভৰিৱান কৰাৰ সলনি তুমি ডিলিট ফৰ মি কৰি দিলা। এতিয়া ডিলিট ফৰ মি হোৱাৰ কাৰণে সবে মেছেজটো দেখি পাইছে, তুমি আৰু এইটো ডিলিট কৰিব নাই পৰা। তো এই ধৰণৰ আমাৰ যদি সাৱধানতা নাথাকে, আমি যদি সাৱধান হৈ নাথাকোঁ, এই ধৰণৰ সমস্যাত কিন্তু আমি পৰিব পাৰোঁ। এই ধৰণৰ টকা পইচাৰ ফ্ৰড হোৱা, প্ৰাইভেচি এক্সপ'জ হোৱা আমাৰ হ'ব পাৰে। ইণ্টাৰনেটত কেতিয়াবা ভাইৰাছ লাগি যায়। আমি যেনেকৈ জানো কম্পিউটাৰত ভাইৰাছ লাগে, তেনেকৈ ইণ্টাৰনেটতো ভাইৰাছ লগা দেখা যায়। তো এই ধৰণৰ ভাইৰাছ যদি লাগি যায়, তেতিয়া ইণ্টাৰনেট হেক হ'ব পাৰে, কম্পিউটাৰ বেয়া হ'ব পাৰে। আৰু এটা সমস্যা হ'ল ইলেক্ট্ৰিচিটিৰ প্ৰব্লেম। ইণ্টাৰনেট পাবলৈ হ'লে আমাৰ ইলেক্ট্ৰিচিটিৰ প্ৰয়োজন। এতিয়া ইলেক্ট্ৰিচিটি আছে কাৰণে ইণ্টাৰনেট কৰি আছোঁ। তোমাৰ মোবাইলটোত চাৰ্জ দিলেহে তুমি ইণ্টাৰনেট কৰিব পাৰিবা। মোবাইল চাৰ্জ দিলে ইলেক্ট্ৰিচিটিৰ কাৰণে, যেটোৰ কাৰণে তোমাৰ ইলেক্ট্ৰিচিটি দৰকাৰ, ল্যাপটপ চাৰ্জ দিলে, মোবাইল চাৰ্জ দিলেহে তুমি ইণ্টাৰনেটৰ সহায়টো পাবা। তাৰ কাৰণে পৰ্যাপ্ত পৰিমাণৰ ইণ্টাৰনেটৰ দৰকাৰ। অনলাইন থ্ৰেটনিং, হেৰেছমেণ্ট, য়েছ, অনলাইনে মানুহে মানুহক কল কৰা, ফেচবুকত কেতিয়াবা অপৰিচিত মানুহ হৈ, ষ্ট্ৰেঞ্জাৰ হৈ কথা পাতিবলৈ চেষ্টা কৰা, বেলেগৰ মুখটো বহাই দিয়া, কিন্তু ভিতৰত মানুহজন বেলেগ থাকে, আমি কাৰ লগত কথা পাতি আছোঁ একচুৱেলি আমি গমেই নাই পোৱা। এই ধৰণৰ কিছুমান ফ্ৰড হোৱা দেখা যায়, আৰু তাৰ কাৰণে মানুহে বহুত অসুবিধাত পৰাও দেখা যায়, বহুত বিপদত পৰাও দেখা যায়। সেইটো হ'ল ইণ্টাৰনেটৰ মাৰাত্মক সমস্যা। এতিয়া চোৱা, আমি আমাৰ ইম্পৰ্টেণ্ট তথ্যবিলাক গুগল ড্ৰাইভত ছেভ কৰি থওঁ, কাৰণ কম্পিউটাৰত কেতিয়াবা হেক হ'ব পাৰে, কম্পিউটাৰ কেতিয়াবা ডেমেজ হ'ব পাৰে, ডাটা উৰি যাব পাৰে। সেইটো কাৰণে আমি গুগল ড্ৰাইভত ছেভ কৰি থওঁ। কেনেবাকৈ যদি সেই লিংকটো বা সেই বস্তুবিলাক যদি আমি কাৰোবাৰ লগত শ্বেয়াৰ কৰি দিওঁ, তেওঁলোকে গুগল ড্ৰাইভত সোমাই আমাৰ ইম্পৰ্টেণ্ট তথ্য আমাৰ পৰা লৈ ল'ব পাৰে। মোবাইল যেতিয়া আমি কেতিয়াবা কম্পিউটাৰ চেণ্টাৰত বা কেতিয়াবা মোবাইল চেণ্টাৰত ঠিক কৰিবলৈ দিওঁ, তেতিয়া যদি আমি সাৱধান নাথাকোঁ, আমাৰ তথ্য ইণ্টাৰনেটত সহায় লৈ তেওঁলোকে ছেভ কৰি থৈ দিব পাৰে। এই কেইটামান সমস্যা কিন্তু মাৰাত্মক। ইণ্টাৰনেট ইউজ কৰাৰ ক্ষেত্ৰত সাৱধান হোৱাটো অত্যন্ত জৰুৰী। তো আমাৰ কি কি সমস্যা পালোঁ চোৱা। ইণ্টাৰনেট ইউজ কৰা এটা ৱেষ্ট অফ টাইম, এইটো সময়ৰ খৰচ, সৰু বাচ্চাৰ কাৰণে উপযোগী নহয়। তোমাৰ ব্যক্তিগত প্ৰাইভেচি কেতিয়াবা ওলাই আহিব পাৰে, টকা পইচাৰ ফ্ৰড হ'ব পাৰে, অনলাইন তুমি থ্ৰেটনিং বা হেৰেছমেণ্ট পাব পাৰা, বা ভাইৰাছ সংক্ৰান্ত সমস্যা হ'ব পাৰে। তো আমি কি কি সমস্যা পালোঁ ইণ্টাৰনেটৰ? অষ্টমী, আমি ইণ্টাৰনেটৰ ডিসএডভান্টেজ কি কি পালোঁ? মেম, ইণ্টাৰনেট ইউজ কৰিলে সময়বোৰ নষ্ট হয়, আৰু মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে ইণ্টাৰনেট ব্যৱহাৰ কৰাটো মানে অলপো মানে ভাল নহয়। না, মই তোমাক কৈছোঁ, ইণ্টাৰনেট ইউজ কৰিলে সময় নষ্ট হয়, লাইনটো নহ'ব। বেছিকে অপ্ৰয়োজনীয় কথাত ইণ্টাৰনেট ইউজ কৰিলে সময় নষ্ট হয়। 2 নম্বৰ পইণ্টটো কি? হয় মেম, হয়। আৰু মেম, সৰু ল'ৰা ছোৱালীয়ে ইণ্টাৰনেট ব্যৱহাৰ কৰাটো ছেফ নহয়, আৰু ইণ্টাৰনেট ব্যৱহাৰ কৰিব নাজানিলে বিপদৰ সন্মুখীন হ'ব পাৰে, আৰু কেতিয়াবা মানে অজান্তে ভিডিঅ' কিছুমান ভাইৰেলো হৈ যাব পাৰে। ইণ্টাৰনেট ব্যৱহাৰ কৰিলে সেইবাবে সাৱধানতা অৱলম্বন কৰিব লাগে। ঠিক। আৰু ইলেক্ট্ৰিচিটিৰো প্ৰয়োজন হয়। হয় মেম। এতিয়া ইণ্টাৰনেট ইউজ কৰাৰ আৰু এটা সমস্যা হ'ল, আমাৰ দেশটো হ'ল ডেভেলপিং কাণ্ট্ৰি, আৰু আমাৰ বেছিভাগ স্কুলবিলাক ৰুৰাল এৰিয়াত আছে, গ্ৰাম্য জেগাত আছে। এনেকুৱা কিছুমান গ্ৰাম্য জেগা আছে য'ত ইণ্টাৰনেটৰ কোনো ফেচিলিটি নাই। তোমালোকে চোৱা, তোমালোকে অনলাইন ক্লাছ কৰি আছা,
তোমালোকৰ ভিতৰত কিছুমান ষ্টুডেণ্ট এনেকুৱা পথাৰৰ জাগাত থাকে য'ত কোনো ধৰণৰ টাৱাৰ নাই, কোনো ধৰণৰ ইণ্টাৰনেটৰ ফেচিলিটি নাই, তেওঁলোকৰ অনলাইন ক্লাছ কৰিবলৈ নাজানি কিমান সমস্যা হৈছে। তো ষ্টুডেণ্ট, এই ধৰণৰ সমস্যা আমি ইণ্টাৰনেট নহ'লে পাব পাৰোঁ। শৈক্ষিক সমস্যা এইবিলাক একেবাৰে জিঅ'গ্ৰাফিকেলি আইচলেটেড জাগা, একেবাৰেই ভিতৰুৱা জাগা, সেইবিলাক জাগাত যেতিয়া আমি কোনো ধৰণৰ কাম কৰিব বিচাৰোঁ, পঢ়া শুনা কৰিব বিচাৰোঁ, তাত যেতিয়া টাৱাৰ নাথাকে, পাহাৰীয়া জাগা, সেই জাগাত যেতিয়া টাৱাৰ নাথাকে, তেতিয়া আমি ইণ্টাৰনেটৰ পৰা একেবাৰেই বিচ্ছিন্ন হৈ যাওঁ, সমাজৰ পৰা বিচ্ছিন্ন হৈ যাওঁ, কোনো ধৰণৰ অনলাইন ক্লাছ আমি কৰিব নোৱাৰোঁ আৰু আমাৰ উন্নতি নহয়। সেইটো কাৰণে ইণ্টাৰনেটৰ সুবিধা পাবলৈ হ'লে ইলেক্ট্ৰিচিটি লাগিব, পৰ্যাপ্ত পৰিমাণে টাৱাৰ লাগিব, আৰু গভৰ্ণমেণ্টৰ সহায় লাগিব, গভৰ্ণমেণ্টৰ মানিটাৰী ফাণ্ড হ'ব লাগিব, তেতিয়াহে আমি এটা ভাল উন্নতি হোৱা, এটা উন্নত মানৰ ভাৰত বুলি আশা কৰিব পাৰোঁ। ভাৰতৰ এটা উন্নতি, এটা ডেভেলপমেণ্ট আমি আশা কৰিব পাৰোঁ। তো এইটো আছিলে আজিৰ টপিক ইণ্টাৰনেট, য'ত আমি পঢ়িলোঁ ইণ্টাৰনেট কি, ইণ্টাৰনেটৰ বৈশিষ্ট্য কি, ইণ্টাৰনেটৰ সুবিধা অসুবিধা কি, আৰু ইণ্টাৰনেটৰ শৈক্ষিক তাৎপৰ্য কি। তোমালোকৰ কাৰোবাৰ কিবা সুধিব লগা আছে নেকি? সুধাচোন। মই পঢ়োৱা টপিকবিলাক বুজি পাইছা ষ্টুডেণ্ট? এতিয়ালৈকে যিকেইটা টপিক পঢ়াই আছোঁ মই, বুজিবলৈ কিবা অসুবিধা হৈছে নেকি? আচ্ছা, ৰিংকুমণি কিবা অসুবিধা হৈছে বুজিবলৈ? বুজি পাইছা মোৰ পঢ়োৱাটো? আচ্ছা, অভিস্মিতা বুজি পাইছা? সুস্মিতা, শিল্পা বেগম পাইছো মেম। আৰু তোমালোকে ৰিপ্লাই কৰি আছা, তোমালোকৰ ৰিপ্লাই চাই বুজি পাইছো। নেক্সট ক্লাছ মই টেলিভিজন ডিছকাছ কৰিম। তেতিয়াহ'লে আমি নেক্সট ক্লাছত আকৌ লগ পাম, টেলিভিজন ডিছকাছ কৰিম। কালি ইয়েছ, মানডেৰ পৰা আমাৰ আকৌ ক্লাছ ষ্টাৰ্ট হৈ যাব। মানডে 8:30 to 9:30 একেটা টাইম, ঠিক আছে টাইমটো? ওকে মেম, ঠিক আছে। 8:30 to 9:30 আমি আকৌ মানডে লগ পাম। আচ্ছা, মোৰ এই টাইমিংটোত বেলেগ কোনো ক্লাছ থাকে নেকি তোমালোকৰ? নাথাকে মেম। কোনো বেলেগ সাবজেক্টৰ ক্লাছ থাকে নেকি? নাথাকে মেম, 11 পৰাহে থাকে খালি। 11 পৰা থাকে। ৰিংকুমণি, তোমাৰ থাকে নেকি বেলেগ সাবজেক্টৰ ক্লাছ? নাথাকে মেম। আচ্ছা, অভিস্মিতা, সুস্মিতা, শিল্পা, তোমালোকৰ থাকে নেকি বেলেগ সাবজেক্টৰ ক্লাছ? নাথাকে মেম। আচ্ছা, ঠিক আছে। তোমালোকৰ ৰুটিন মতে 11টাৰ পৰাহে ষ্টাৰ্ট হৈছে ন? মেম ৰুটিন মতে লোৱা নাই নেকি মেম, মানে মেমে 11টা পৰাই লৈ ল'লে। আচ্ছা আচ্ছা, ঠিক আছে। তো তোমালোকৰ মেইনলি মানে 11টাৰ পৰাই হৈ আছে, 8:30ৰ পৰাতো হোৱা নাই? নাই হোৱা। ঠিক আছে, তেতিয়াহ'লে মানডে আকৌ আমি 8:30 লগ পাম নতুন এটা টপিক লৈ, টেলিভিজন। আৰু এই লেচনটো শেষ হোৱাৰ পাছত মই তোমাক গুৰুত্বপূৰ্ণ প্ৰশ্ন চব দি দিম। এতিয়া অষ্টমী, আজিৰ ক্লাছত কোনে কোনে প্ৰেজেণ্ট আছে তাৰ তুমি এটা স্ক্ৰীনশ্বট লৈ লোৱা। ওকে মেম। মেম ললো। ঠিক আছে, তুমি স্ক্ৰীনশ্বটটো গ্ৰুপত দি দিবা। মই এই ভিডিঅ'টো আৰু 20 তাৰিখৰ এটা পেণ্ডিং ভিডিঅ' আছে, এই ভিডিঅ' দুটা আপলোড কৰি দিম। ঠিক আছে, তেতিয়াহ'লে আমি আকৌ মানডে 8:30 লগ পাম। থেংক ইউ ষ্টুডেণ্টছ। ওকে মেম। বাই বাই।